নমস্কাৰ। আবৃত্তি কৰিবলৈ প্ৰয়াস কৰিছোঁ মোৰ প্ৰিয় কবি পুণ্যদেৱীৰ এটি কবিতা মোৰ ইচ্ছাৰ বাটত। মোৰ ইচ্ছাৰ বাটত লগ পাবলৈ মন যায় এই ধুনীয়া পৃথিৱীৰ সকলো মানুহক। যি বাটেদি অহা যোৱা কৰা সকলো মানুহে বিনিময় কৰে চেতনাৰ বন্তিৰ পোহৰত হৃদয়ৰ সকলো ভাৱনা একেটি ভাষাৰে। যি বাটত ভাষাৰ নামত সৃষ্টি হোৱা নাই মানুহ আৰু মানুহৰ মাজত বিদ্বেষ বিভাজন। ভূগোলৰ জেওৰাৰ আঁৰৰ পৰা য'ত কেতিয়াও হোৱা নাই শিলাবৰ্ষণ আৰু ধুমুহাৰ তাণ্ডৱ। জীৱশ্ৰেষ্ঠ মানৱ জাতিৰ চেতনা আলোড়িত আৰু হৃদয় আলোকিত কৰি তুলিব পৰা পৃথিৱীৰ সৰ্বোত্তম ভাষাটো, যাক মানুহে চিনিও নিচিনে বুজিও নুবুজে, যাৰ অৱস্থিতিয়ে পৃথিৱীখনক অৰ্ধপৰিমিত মৰুভূমিলৈ ৰূপান্তৰিত হ'বলৈ এৰি দিয়া নাই। মানৱ জাতিৰ চিৰকল্যাণকাৰী চিৰজ্যোতিময় ভাষাটিৰ নাম প্ৰেম। প্ৰেম শাশ্বত চিৰন্তন মানৱ জাতিৰ চিৰমংগলময় ভাষা। মোৰ আশা এদিন আকাশখন ক্ষত বিক্ষত কৰি চলি থকা যুদ্ধৰ আখৰাৰ নাটকৰ সংলাপবোৰ, জীৱন নাটৰ দিকভ্ৰান্ত নায়কৰ স্বগতোক্তিবোৰ প্ৰেমৰ জোনাকী ভাষালৈ, অদৃশ্য ঈশ্বৰৰ দোহাই দি সৃষ্টি কৰা বিভিন্ন ধৰ্মৰ বাণীবোৰ চিৰন্তন পোহৰৰ অমৃতময়ী ভাষালৈ অনুদিত হ'ব। মানুহৰ বুকুৰ পৰা বুকুলৈ সাৰ পাই উঠিব বিশ্বাসৰ অহা যোৱা বাট, বুকুৰ পৰা বুকুলৈ সাৰ পাই উঠিব বিশ্বাসৰ অহা যোৱা বাট। সেইদিনা মুক্ত মানৱৰ প্ৰেমৰ সমদল সংগীতৰ তালে তালে বৈ যাব মানৱতাৰ মহা সমুদ্ৰমুখী একতাৰ মহানদ। আকাশ চানি উৰিব দহো দিশে শান্তিৰ শুকুলা কপৌ। এই পৃথিৱী হ'ব চিৰন্তন প্ৰেমৰ ভাষাৰে গঢ়া আলোকৰ অভিযাত্ৰী মানৱ জাতিৰ দিঠকৰ সৰগ। এই পৃথিৱী হ'ব চিৰন্তন প্ৰেমৰ ভাষাৰে গঢ়া আলোকৰ অভিযাত্ৰী মানৱ জাতিৰ দিঠকৰ সৰগ। ধন্যবাদ।